নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো এতিয়া হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰিছে তাৰ লগতে কৈছে প্ৰতি সপ্তাহত দুখন জিলা নিশা কটাব নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে এইচএছ বৰ্ষৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ নতুন দিল্লীত উপস্থিত হোৱাৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা কেন্দ্ৰীয় গৃহ সচিব আৰু লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু বিত্তমন্ত্ৰীলৈকে সাক্ষাৎ কৰি বহু গুৰুত্বপূৰ্ণ আলোচনা মিলিত হয় আৰু বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি ইয়াৰে কিছু আভাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্য পৰিচালনা সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শৰ্মাক আৰু বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে সংবাদমেল যোগে এই কথাও জনাইছে কিন্তু পিছে হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী একোজন মন্ত্ৰীক 7জনকৈ শাসক বিৰোধী বিধায়কৰ নিয়মীয়াকৈ মিলিত হ'বলৈ পৰামৰ্শ দিছে মন্ত্ৰীসকলে চৰকাৰৰ নিগেটিভ ফিডবেক বিধায়কসকলৰ পৰা গ্ৰহণ কৰিব আৰু কেবিনেট বৈঠকৰ মুখ্য সচিব উপস্থিত হোৱাৰ পূৰ্বেই সেইসমূহ সন্দৰ্ভত জিৰ' আৰু হিৰ' হোৱাৰ ইতিমধ্যে শিতানত আলোচনা কৰা হ'ব লগতে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী সপ্তাহত 2 দিন জিলাসমূহলৈ নিশা কটাবলৈ পৰামৰ্শ আগবঢ়াইছে কিয়নো এইখিনিতে ডাঙৰ কথা কি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাক এটা ট্ৰিপ দিছে যে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকখন জিলাতে ৰাতি নিশা দুখন জিলাকৈ এতিয়া ভগাই লৈ ৰাতি ভাগে ভাগে জিলাসমূহত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদায় ডেঞ্জাৰ জোনত দেখা পোৱা গৈছে কিন্তু দেশৰ বিভিন্ন সংগঠনেও ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী হত্যাৰ ভাবুকি দি আহিছিল বহু সময়ত কিন্তু এতিয়া পোনপ্ৰথমভাৱে ঘটিছে ভয়ংকৰ ঘটনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিছিল চলমানক আৰু গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ কিয়নো দেশৰ প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি আৰু এইখিনিতে সকলোতকৈ ডাঙৰ ভয়ানক কথাটো হৈছে যে ইতিমধ্যে ফোনযোগে খোদ দিল্লী আৰক্ষীক দিয়া হৈছিল এই ভয়ংকৰ ভাবুকি কিয়নো এজন অপৰাধীয়ে নিজে ফোন কৰিছে দিল্লী আৰক্ষীক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে আৰু ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰা অনুসৰি চলমান নামৰ এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল বুলি ইতিমধ্যে তথ্য সদৰি হৈছে তাৰ লগতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু তাৰপিছতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত চলমানক কিয়নো দিল্লী খজুৰিকা স্থানত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত চলমানক কিয়নো এটা অপৰাধজনিত কাম কৰা হৈছে আৰু কিয়নো দেশৰ এগৰাকী শীৰ্ষ প্ৰধানমন্ত্ৰীক ইতিমধ্যে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ পিছতে তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে কিয়নো আজি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীত আৰু নিজে ফোন কৰি এই আৰক্ষী অধীক্ষকৰ লগতে ইতিমধ্যে ফোন কৰি এই ভয়ংকৰ ঘটনা ভাবুকি দিছিল দেশৰ প্ৰধানমন্ত্ৰীক হত্যা কৰিম বুলি ভাবুকি প্ৰদান কৰিছিল তাৰপিছতে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ ভয়ানক ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো যিটো সময়ত কৰোণা ভাইৰাছে কিছু খাম কাটিছে কিছু কমিছে কিন্তু সেই সময়তে অসমত কৰোণা ভাইৰাছে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব নেকি আৰু পুনৰ বৃদ্ধি হৈছে নেকি কৰোণা ভাইৰাছ কিয়নো অসমৰ এখন জিলাত সম্পূৰ্ণৰূপে ইতিমধ্যে আকৌ আগৰ দৰে এইবাৰ সম্পূৰ্ণ লকডাউন কাৰফিউ নহয় এইবাৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে কিয়নো ৰহাৰ পিছত এইবাৰ আকৌ অসমৰ এইখন ঠাইত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে আৰু লগতে কৈছে ৰহাৰ পিছত এইবাৰ অসমৰ এইখন ঠাইত এসপ্তাহৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে আৰু কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ এসপ্তাহলৈ সকলো দোকান পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে আৰু নগাঁও কঠীয়াতলী এই ঘোষণা কৰিছে প্ৰশাসনে অন্যথাৰ দৰে ঠিক কঠীয়াতলীটো ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা মহামাৰী আৰু তাৰ বাবে কঠীয়াতলীক ইতিমধ্যে সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে কিয়নো কঠীয়াতলী এখন বজাৰে মাতি আনিছে ভয়ংকৰ বিপদ আৰু ইতিমধ্যে অসমত আকৌ এখন জিলাত সম্পূৰ্ণৰূপে বন্ধ মানে লকডাউন সম্পূৰ্ণৰূপে ঘোষণা কৰিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ বহুতেই ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো এতিয়া আপুনি সাৱধান কিয়নো এক সপ্তাহৰ বাবে বন্ধ হ'ব গৈছে ৰাজ্যৰ সকলো দোকান পোহাৰ আৰু চলাচল আৰু ইতিমধ্যে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে SOP আৰু আজিৰ পৰা এক সপ্তাহৰ বাবে অৰ্থাৎ 7 দিনৰ বাবে সকলো দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব আৰু এই নীতি নিৰ্দেশনা আজি দিনটোৰ 12 বজাৰ পৰাই বহু ঠাইত ইতিমধ্যে এই নিয়ম লাগু হৈছে আজি দিনৰ 12 বজাৰ পৰাই এই কাৰ্যকৰী এখন নটিচ জাৰি কৰা হৈছে আৰু এই বন্ধৰ সময়ছোৱাত সকলো দোকান পোহাৰ লগতে দৈনন্দিন বজাৰৰ লগতে চলাফৰা গাড়ী চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু এই বৃহৎ ঘোষণা কৰিছে অসমৰ কঠীয়াতলীৰ লগতে 5টা স্থানত কণ্টেইনমেণ্ট জোনৰ লগতে এই বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে জিলা উপায়ুক্তৰ ফালৰ পৰা আৰু এই সম্পূৰ্ণ বন্ধৰ সময়ত মানুহৰ সমাগম আৰু নিষিদ্ধ কৰিছে আৰক্ষী
আৰু যিহেতু অসমৰ বিভিন্ন ঠাইত এতিয়া কৰোণা ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আজিৰ পৰা ইতিমধ্যে আৰু এসপ্তাহ অৰ্থাৎ 7 দিনলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব গাড়ী বজ আৰু লগতে দোকান আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ নৱনিৰ্বাচিত বিত্তমন্ত্ৰী মহিলা বিত্তমন্ত্ৰী অজন্তা নিগৰ পৰ্যালোচনা বৈঠক আৰু প্ৰতিটো সমষ্টিত স্থাপন কৰা হ'ব 5টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ লগতে কৈছে যে বৃহস্পতিবাৰে বিত্তমন্ত্ৰী আৰু সমাজ কল্যাণ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে আৰু গোলাঘাট আবণ্টন ভৱনৰ প্ৰেক্ষাগৃহত জিলাখনত কোভিড পৰিস্থিতিৰ লগতে বিভিন্ন ৰাজ্য বিভাগৰ কাম কাজ পৰ্যালোচনা কৰিছে আৰু গোলাঘাটৰ বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত কোভিড-19 সংক্ৰমণ ৰোধ কৰিবৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী অজন্তা নেওগে মন্ত্ৰী নেওগে প্ৰতিজন কোভিড ৰোগী আৰু সংক্ৰমণৰ পৰা মুক্ত নোহোৱাকৈ নিয়মীয়াকৈ কঠোৰ তেওঁলোকলৈ যোগাযোগ ৰখাৰ লগতে সংক্ৰমণৰ ধৰা পেলোৱা কোনো লোক যাতে ব্যক্তিগত বাহনেৰে ঘৰলৈ যাব নোৱাৰে তাক লৈ সুনিশ্চিত কৰিছে কিন্তু বিত্তমন্ত্ৰীগৰাকীয়ে কোভিড পৰিস্থিতি সন্দৰ্ভত চক্ৰ বিষয়াসকলৰ বাগান কৰ্তৃপক্ষৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে আৰু আনহাতে পৰ্যালোচনা বৈঠকত নেওগে গোলাঘাট পৌৰসভা অধিক গতিশীল আৰু কৰাত গুৰুত্ব আৰোপ কৰিছে লগতে হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে পাঁচখন ৰাজ্যৰ ভিতৰত শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম গঢ়াৰ প্ৰচেষ্টা কথা বিষয়ে উল্লেখ কৰিছে আৰু ইয়াত কৈছে যে বৈঠকত অজন্তা নিয়োগ আৰু ৰাজহ বিভাগৰ অতি সোনকালে মেপিঙৰ ভিত্তিত ৰাজহ সংকৰ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় প্ৰস্তাৱিত গোলাঘাট চিকিৎসা মহাবিদ্যালয় সতী সাধনী বিশ্ববিদ্যালয়ৰ লগতে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় স্থাপনৰ বাবে মাটি চিনাক্ত কৰিবলৈ সংশ্লিষ্ট বিভাগক ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আৰু ইতিমধ্যে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সম্ভাৱ্য কৃতজ্ঞতা সন্দৰ্ভত সঠিকভাৱে জৰুৰী পৰামৰ্শ আগবঢ়াইছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে কিন্তু তাৰ পাছত এক বৃহৎ খবৰ মুকলি হৈ আহিছে কিয়নো দিল্লীৰ পৰা ঘূৰি অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বৃহৎ কাম আৰু দিল্লীত আৰু শীৰ্ষ বিষয়াক ইতিমধ্যে কিয় সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক লৈ ইতিমধ্যে চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ অসমত কিয়নো দিল্লীৰ পৰা কি বাৰ্তা দিব খোজে হিমন্ত বিশ্ব শৰ্মাই কিয়নো সোমবাৰে সন্ধিয়ালৈকে দিল্লী যোৱা অভিমুখী হৈছিল আৰু সোমবাৰৰ পৰা আজিলৈকে দিল্লীতে হিমন্ত বিশ্ব শৰ্মা আছে কিন্তু উভতাৰ সম্ভাৱনা কেতিয়া কিন্তু আজিও তেওঁ দিল্লীত অসমৰ সাংবাদিকসকলৰ সৈতে আহ্বান কৰিছিল সংবাদমেল আৰু এই এটাই সংবাদমেলত মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ হাততকৈ চলিছে গুণাগথা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিচাপে প্ৰথমটো দিল্লী ভ্ৰমণে হিমন্ত বিশ্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি শীৰ্ষ বিষয়াসকললৈকে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিষয়াক সাক্ষাৎ কৰিছে আৰু তাৰপিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিত্তমন্ত্ৰী আৰু পথ পৰিবহণ মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী লগতে কৃষি মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা শীৰ্ষ নেতৃত্বসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ইতিমধ্যে উপৰাষ্ট্ৰপতি আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সৈতেও মিলিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক আৰু এই সাক্ষাৎকাৰসমূহৰ পিছতে নিতান্ত সৌজন্যমূলক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি বহু গুৰুত্বপূৰ্ণ আলোচনা কৰিছে ইতিমধ্যে নুই কৰিব পৰা নাই কিয়নো এই ইতিমধ্যে বৈঠকসমূহত বৃহৎ ঘোষণা হ'ব যে সেয়া নিশ্চিত হৈ পৰিছে কিন্তু ইয়াত সকলোকে আচৰিত কৰা উৎকণ্ঠা কৰি তুলিছে যে মুখ্যমন্ত্ৰী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা আৰু অজিত কুমাৰ ডোভাল আৰু ইতিমধ্যে শীৰ্ষ বিষয়া শ্যামন গ্লোবেল আৰু কেন্দ্ৰীয় গৃহ সচিবকে ধৰি ভাল লাখো সাক্ষাৎ কৰিছে এই ভ্ৰমণকালত আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে এই বিষয়কেইজন